ঋষিৰাজ ডাঙৰীয়া গৈ আছে আৰু মই ঋষিৰাজ ডাঙৰীয়াৰ বিষয়ে কেইটামান কথা ক'ম। এই বিজেপি চৰকাৰে আমাৰ ৰঙানদী সমষ্টিত যিখিনি 10,000 টকাকৈ দিয়া নাছিলে, তেখেতে আহি পিনি যোনটো ৰঙানদীৰ যুৱনগৰত যেতিয়া পইচাটো বিলালে, মই সকলোকে এইটোৱে কথা ক'ব বিচাৰিছোঁ যে পইচাটো ল'বলৈ আঁচনিটো ল'বলৈ বহুত দৌৰি গৈছিলে, ৰক্ষা নাই আৰু যেনেকৈ মানে দৌৰি গৈছিলে, যেনেকৈ পইচাটো পালে সেনেকৈ হিচাপত ভোটটো দি দিব। আৰু যদি দিবলৈ মন নাই, এনেকৈ আঁচনিৰ কাৰণে আপোনালোকে নধৰিব আৰু বিজেপিৰ আঁচনিটো নল'ব। মই যোনটো আঁচনি পাইছোঁ, যোনটো চৰকাৰে যিটো আঁচনি দিছে, সেই আঁচনিৰ বদলি চৰকাৰক কিবা এটা দিব লাগিব। যোনটো চৰকাৰে দিছে তাৰ বদলি কিবা এটা দিব লাগিব। যদি নিদিয়ে, যে এনেকৈ আঁচনি আপোনালোকে নেক্সটবাৰ যদি ৰঙানদী সমষ্টিত যদি কংগ্ৰেছো আহে, যদি বিজেপি ঋষিৰাজ ডাঙৰীয়াটো আহিবই 100% মোৰ লাগি আছে। আৰু নেক্সট যদি কংগ্ৰেছো আহে, আঁচনিৰ কাৰণে দৌৰিলোঁ কিন্তু সেই আঁচনিখিনি আৰু কটা যাব কিন্তু 100%। কি কাৰণে? এইটো ধোকাদাৰী হৈ আছে। এইটো ঋষিৰাজ জিন্দাবাদ আৰু ৰঙানদী সমষ্টিত আমাৰ বিজেপি আহিব লাগে, এইটো মানে কামনা কৰিছোঁ। আৰু ঋষিৰাজ ডাঙৰীয়া বহুত কষ্ট কৰিছে, আৰু ঋষিৰাজ ডাঙৰীয়া যদি আমাৰ ৰঙানদী সমষ্টিত জিকে, বিশেষকৈ বহুত ধুনীয়া কাম কৰিব আৰু বহুত ভাল কাম কৰিব। মানৱ ডেকালৈ চেলেঞ্জ কৰি কাম কৰিব। মোৰ লাগে মানৱ ডেকা লখিমপুৰ একদম জিলাই দিলে, একদম মানে হিলাই দিলে, এনেকৈ কাম কৰিছে। তাৰ বুলি কোনে ঋষিৰাজ ডাঙৰীয়া ইমান ধুনীয়া কাম কৰিব, আমাৰ সেইটো আশা আছে। মানৱ ডেকা আৰু ঋষিৰাজ ডাঙৰীয়া কোনে এটা টক্কৰি হ'ব। মানে ঋষিৰাজ ডাঙৰীয়া ক'ব যে তোতকৈ মই বেছি কাম কৰিম, এইটো টক্কৰ হ'ব। তো সেইটোৱে মই কৈছোঁ, ৰঙানদী এইবাৰ সমষ্টিত বিজেপি আহিব লাগে, চবেই ছাপোৰ্ট কৰিব আৰু বিজেপিক জিকাব। বিশেষকৈ চেলেঞ্জ মাৰি ক'ব পাৰিম কথাটো মই, যে আমাৰ ৰাস্তা ঘাট যিখিনি আছে আমাৰ ৰঙানদী সমষ্টিত, সেইখিনি ঋষিৰাজ নাহিলে ৰাস্তা কেতিয়াও নহয়। এইটো ইম্পচিবল কথা, একদম ডাইৰেক্ট মই হিচাপত কৈছোঁ। যদি কংগ্ৰেছো আহে ন, এই ৰাস্তাখিনি কেতিয়াও নহয়। যদি ঋষিৰাজ ডাঙৰীয়া যদি আহে, মই 100% গেৰাণ্টি, 110% গেৰাণ্টি দিব পাৰিম যে আমাৰ ৰাস্তা ঘাটো ধুনীয়া হৈ যাব। এইটো হিচাপত আমি ভোটটো দিয়া আমাৰ বহুত জৰুৰী। ঋষিৰাজক ডাঙৰীয়াক জিকাব লাগে। আমি চবকে আহ্বান জনাইছোঁ, প্লিজ ৰঙানদী সমষ্টি এবাৰ বিজেপি আহিবলৈ চাওক, একবাৰ আহিবলৈ দিয়ক।